সুপ্ৰভাত। আজি মকৰ সংক্ৰান্তি। ডিব্ৰুগড়ৰ পৰা মই ৰঞ্জু ভট্টাচাৰ্যই কৈছোঁ। অসমীয়া মাঘ বিহুৰ এই শুভ লগনত কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সংস্কৃতিৰ মঞ্চ পোহৰ জোনাকীলৈ বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে যাচিলোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম সংগীত জ্যোতি জ্যোতিষ ভট্টাচাৰ্য। পিতৃপক্ষৰ মহানিশা 13 ছেপ্টেম্বৰৰ এক অমৃত ক্ষণত মাতৃ কামাখ্যা দেৱীৰ উদৰত জন্মিছিলা এটি কোমল শিশু হৈ। কান্দি কান্দি জাননী দিছিলা সেইদিনা ভাৰতৰ বুকুত অসম জননীক। কোমল মনৰ কোমল ভাষাৰে বিলাই যাম বুলি সুৰৰ ধ্বনিক। কোমল বয়সতে জিলিকি উঠিলা ঘৰলৈ অহা শিল্পী শিক্ষকৰ আগমনত। ককাইকলৈ বুলি আগবঢ়োৱা দীক্ষা চুপে চাপে গ্ৰহণ কৰি লৈ তবলাই দিলে তোমাক তাল লয়ৰ জ্ঞান, ভায়লিনে দিলে সুৰ, তান পুৰাই দিলে স্বৰৰ জ্ঞান, প্ৰকাশী গোলা অদ্ভুত কণ্ঠৰ। আঙুলিত ধৰি মোমায়েকে সিদিনা আগবঢ়াই নিলে আগলৈ। সৃষ্টি হ'ব বুলি নৱসুৰুজৰ অসম জননীৰ নতুন বুকুত। চাপৰি পথ এৰি চিৰিং চাপৰিলৈ উঠি আহি উদয়পুৰতহে থিতাপি ল'লা। বহু আশা বুকুত বান্ধি ভৱিষ্যত গঢ়িম বুলি ভাবি। এফালৰ পৰা গাই গ'লা শাস্ত্ৰীয় সংগীত, আধুনিক গজল আৰু ভজন, লঘু সংগীত, ঘোষা, জ্যোতি সংগীতকো মন আকলোৱা কৰি। 50 দশকতে প্ৰতিধ্বনিত হ'ল আকাশবাণীত অসমৰ আকাশত। যুৱ মহোৎসৱেও জয় গান গালে সেই দশকতে দিল্লীত। যাদুকৰী কণ্ঠৰ যাদুকৰী মন্ত্ৰেৰে ফুলাই ৰাখিলা মাথো জনতাক। শিক্ষকৰ চাকৰিৰেও জৰ্জ স্কুলত বিলালা পোহৰ মানৱ জ্ঞানৰ। প্ৰযোজকৰ চাকৰিৰে আকাশবাণীক আগুৱাই নিলা আগলৈ। অৰ্হনিশে নতুন কেন্দ্ৰৰ হিত চিন্তিলা কেন্দ্ৰটিৰ এজন হৈ। চাকৰি কালতেই প্ৰাণ দি গ'লা উচৰ্গী জীৱন আনলৈ। 23 ছেপ্টেম্বৰত পুনৰ ঘূৰি গ'লা মহাকাশৰ অন্য গ্ৰহলৈ। কৰিছোঁ প্ৰণাম শ্ৰোতা জনতাৰ হৈ মৃত কণ্ঠৰ বিভূতিকে শিৰত লৈ। থাকা যেন সদায় ভাৰতত উজ্জ্বলি নৱ প্ৰজন্মৰ ভূষণ হৈ। ধন্যবাদ।